মৰিগাঁওবাসীক চৰকাৰে উপহাৰ দিলে ঠিকেই, পিছে ব্যৱহাৰহে কৰিব নোৱাৰিলে ৰাইজে। কলৈ গ'ল দুই প্ৰভাৱশালী মন্ত্ৰীৰ উন্নয়নৰ গংগা? মৰিগাঁৱত চৰকাৰী চিকিৎসা খণ্ডৰ বাস্তৱ ছবি দেখিলে আপুনিও চিন্তা কৰিবলৈ বাধ্য হ'ব। 13টা মাহে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ICU কক্ষ কাৰ্যক্ষম হোৱা নাই। মৰিগাঁৱলৈ বিকাশৰ গংগা বুৱাই অনাৰ সপোন দেখুওৱা বিজেপি চৰকাৰ আৰু মৰিগাঁও জিলা প্ৰশাসনৰ প্ৰকৃত স্বৰূপ উদঙাইছে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এটা ICUৱে। তেৰটা মাহৰ পাছতো কাৰ্যক্ষম নোহোৱা মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ এই ICU কক্ষ 2023 চনৰ 16 অক্টোবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ 2 কেবিনেট মন্ত্ৰী ক্ৰমে তদানীন্তন স্বাস্থ্য মন্ত্ৰী তথা মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই উদ্বোধন কৰিছিল আৰু কৈছিল, আজি মৰিগাঁও জিলাৰ ৰাইজৰ কাৰণে এটা ভাল খবৰ। আমাৰ মাতৃ আৰু প্ৰসূতি চিকিৎসা কেন্দ্ৰ চিকিৎসালয় আজি আৰম্ভ হ'ল। এখন বিচনা থাকিব, আমি MCH বুলি কওঁ, আৰু 19খন বিচনাযুক্ত এটা ICU আমি আজি উদ্বোধন কৰিলোঁ। আমাৰ যিসকল জন্ম হোৱা বাচ্চা শিশু মাতৃসকলৰ কাৰণে যথেষ্ট লাভ হ'বই, আৰু ICUৰ ব্যৱস্থা যিহেতু আমাৰ ইয়াতে নাছিলে, ICUৰ ব্যৱস্থা হ'ল। মৰিগাঁওবাসী ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'ল। মৰিগাঁওবাসী হিচাপে ময়ো অত্যন্ত সুখী, আৰু মই কেশৱ মহন্ত ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে যথেষ্ট তৎপৰতাৰে এই MCH বিল্ডিংটো বা চিকিৎসালয়খন মৰিগাঁওবাসীক উপহাৰ দিয়াৰ কাৰণে। চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ অভাৱত আজিও কাৰ্যক্ষম নহ'ল এই ICUটো। সকলো ধৰণৰ সা-সুবিধা থকাৰ পাছতো ICUৰ চিকিৎসাৰ বাবে বিভিন্ন ঠাইলৈ যাব লগা হয় ৰোগী। ICU নিৰ্মাণ কৰা হ'ল। স্বাস্থ্যমন্ত্ৰী কেইগৰাকী সলনি হ'ল হিচাপ নাই। প্ৰতিগৰাকীয়ে ঘোষণা কৰে ICUটো নিৰ্মাণ হ'ল অত্যাধুনিক ICU। 19 গৰাকী ব্যক্তিয়ে একেলগে তাত স্বাস্থ্য সেৱা গ্ৰহণ কৰিব পাৰিব। এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে আহি উন্মোচনো কৰিলে। উন্মোচন কৰাও 13 মাহ পাৰ হ'ল, কিন্তু আজিলৈকে ICUটো কাৰ্যক্ষম নহ'ল। তথ্য অনুসৰি 2023 চনৰ মাৰ্চ মাহৰ পৰা 2024 চনৰ মাৰ্চ মাহলৈকে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা 447 গৰাকী ৰোগী নগাঁও, গুৱাহাটীলৈ ৰেফাৰ কৰা হৈছে। আনহাতে ৰেফাৰ হোৱা অধিক সংখ্যক ৰোগীকে ICU চিকিৎসা সেৱাৰ প্ৰয়োজন। ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পাছতো ICU কক্ষ কাৰ্যক্ষম নোহোৱাৰ বাবে নগাঁও, গুৱাহাটীলৈ ৰেফাৰ কৰিব লগা হোৱাটোৱে মৰিগাঁও জিলাৰ চৰকাৰী চিকিৎসা সেৱা খণ্ডৰ পয়ালগা ছবি প্ৰতিফলিত কৰিছে। মৰিগাঁওবাসীৰ বহু আবেদন নিবেদনৰ মূৰত কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈছিল এই ICU কক্ষ। ইফালে মাতৃ আৰু শিশু স্বাস্থ্য বিভাগৰ ICU কক্ষ নিৰ্মাণ কাৰ্যত বিসংগতিয়েই হওক বা বিশেষজ্ঞ চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ অভাৱৰ বাবেই হওক, এই ICU কক্ষটো কাৰ্যক্ষম নোহোৱাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, মৰিগাঁও।